হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধুসকল, এইচএছ ফাৰ্ষ্ট ইয়েৰৰ অনলাইন এডমিশ্যন পৰ্টেল মুকলি হ'ল। দৰ্পণ পৰ্টেল, যি দৰ্পণ পৰ্টেলৰ জৰিয়তে আপোনালোকে এডমিশ্যন ল'ব লাগিব, দৰ্পণ পৰ্টেলটো আজি মুকলি কৰি দিয়া হ'ল, অৰ্থাৎ লিংকটো এক্টিভ হ'ল। আপোনালোকে এপ্লাই কৰিব পাৰিব। আমি ভিডিঅ'টোত সকলোখিনি কথা আলোচনা কৰিম, কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, লাষ্ট ডেট কেতিয়া, কেনেকৈ এপ্লাই কৰিব লাগিব, বা কেনেকৈ কলেজ চিলেক্ট কৰিব লাগিব, কেইখন কলেজ আপোনালোকে চিলেক্ট কৰিব পাৰিব, আৰু ইয়াৰ ফলাফল বা শেষ ৰিজাল্ট কেতিয়া দিব। আমি ভিডিঅ'টোত সকলোখিনি কথা আলোচনা কৰিম বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এটা ৰিকুৱেষ্ট, যদি চেনেলটো নতুন আহিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ ভিডিঅ' আমি প্ৰতিদিনে দি থাকোঁ আমাৰ চেনেলৰ জৰিয়তে। গতিকে বলক ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক বন্ধুসকল, বা যিসকল ষ্টুডেণ্টছ আছে ফাৰ্ষ্ট ইয়েৰৰ এডমিশ্যন ল'বৰ কাৰণে, আপোনালোকে যদি এনেকুৱা ধৰণৰ কিবা অসুবিধা পায়, দৰ্পণত আপোনালোকে যদি এপ্লাই কৰিব যাওঁতে বা কিবা এনি এ টু জেড সুধিবলগীয়া হয়, তেতিয়া আপোনালোকক এটা হেল্পলাইন নম্বৰ দিয়া হৈছে 7578008737। এইটো নম্বৰত আপোনালোকে ফোন কৰিব। আগবেলা 10টা বজাৰ পৰা সন্ধিয়া 5টা বজালৈকে আপোনালোকে ফোন কৰি যিকোনো প্ৰব্লেমৰ বিষয়ে আপোনালোকে সুধিব পাৰে। আৰু যদি আপোনালোকে এই নম্বৰত সুধিবলৈ বেয়া পায়, আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব, মই কমেণ্টৰ ৰিপ্লাই দিম যদি কিবা সুধিবলগীয়া আছে। ইয়াত অফিচিয়েল ৱেবছাইট এইটো দিয়া আছে, আপোনালোকে দেখিছে। এপ্লাই কেনেকৈ কৰিব মই ইয়াৰ পিছৰ ভিডিঅ'ত আপোনালোকক দেখুৱাম এইটো যে। তেতিয়া আপোনালোকক প্ৰচেছখিনি কৈ দিছোঁ মই, কি ডকুমেণ্টছ বা কেনেকৈ এপ্লাই কৰিব লাগিব। নেম অফ অনলাইন পৰ্টেল, দৰ্পণ অনলাইন এডমিশ্যন পৰ্টেল দেখিছে আপোনালোকে। দৰ্পণ পৰ্টেলত অনলাইন এপ্লাই কৰিব লাগিব বা অনলাইন এডমিশ্যন ল'ব লাগিব। হেড অফিচ বামুণী মৈদাম, গুৱাহাটী 781021। ইয়াত আপোনালোকে চাওক কি ডকুমেণ্টছৰ আপোনালোকৰ প্ৰয়োজন হ'ব। চাওক কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব আপোনালোকৰ। ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ এখন, আপোনালোকৰ ফটোগ্ৰাফ লাগিব, ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ। আৰু যিখন ফটো মানে মোবাইলত ফটো মাৰি ল'ব লাগিব, ফটো মৰাৰ পিছত আপলোড কৰিব লাগিব। তাৰপিছত SSLC বা 10 মাৰ্কশ্বিট ডিজিটেল। আপোনালোকে যিখন ৰিজাল্ট চাইছিলে নেটত, ৱেবছাইটত, নিজৰ মোবাইলত বা বেলেগৰ মোবাইলত বা কম্পিউটাৰত যিখন অনলাইনত চাইছিলে ৰিজাল্ট, সেইখন মাৰ্কশ্বিট আপোনালোকৰ প্ৰয়োজন হ'ব, যিহেতু ডিজিটেল বুলি লিখা আছে, আপোনালোকে দেখিছে নিশ্চয়। তাৰপিছত কাষ্ট চাৰ্টিফিকেট এছ এপ্লিকেবল, যদি প্ৰযোজ্য হয় কাষ্ট চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। কাষ্ট চাৰ্টিফিকেটৰ প্ৰয়োজন হ'বই বন্ধুসকল। ডিচেবিলিটি চাৰ্টিফিকেট, যদি ডিচেবিলিটি হয় কোনোবা, তেতিয়া চাৰ্টিফিকেটখন আপোনালোকৰ থাকিব লাগিব। TGL এক্স TGL চাৰ্টিফিকেট যদি প্ৰযোজ্য হয় তেতিয়া দিব লাগিব। গেপ চাৰ্টিফিকেটো দিব লাগিব যদি প্ৰয়োজন হয়। দেখিলে আপোনালোকে নিজে ধুনীয়াকৈ আগৰ ফটো আপোনালোকে নিদিব। যিসকল ষ্টুডেণ্টছ আছে সেইসকলে এতিয়া ফটো এখন মাৰি দিব আপোনালোকে। ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ দিব, আগৰ ফটো নিদিব, এইটো মনত ৰাখিব, হয়তো কেঞ্চেলো হৈ যাব পাৰে। আৰু ইম্পৰ্টেণ্ট ডেটছসমূহ চাই লওক আপোনালোকে। ষ্টাৰ্টিং হৈছে 17 এপ্ৰিল, অৰ্থাৎ আজিৰ পৰা ষ্টাৰ্ট হৈছে। আপোনালোকে এইটো কথা নহয় যে আজিৰ পৰা ষ্টাৰ্ট হৈছে আজিয়ে যে এপ্লাই কৰিব লাগিব বা সময় গুচি যাব, তেনেকুৱা নহয়। লাষ্ট ডেট আছে 24 এপ্ৰিল 2025। 24 তাৰিখলৈকে লাষ্ট ডেট আছে। 17 তাৰিখৰ পৰা 24 তাৰিখলৈকে, অৰ্থাৎ এসপ্তাহ সময় দিয়া হৈছে। আপোনালোকে এসপ্তাহৰ ভিতৰত এপ্লাই কৰিলেই হ'ল। আজিয়ে কৰিব লাগিব বুলি কথা নাই, 24 তাৰিখৰ আগত আপোনালোকে কৰিলে হয়। প্ৰিপেৰেশ্যন অফ মেৰিট লিষ্ট বা ইনষ্টিটিউট 25 এপ্ৰিল 2025 to 26 এপ্ৰিল 2025। প্ৰিপেৰেশ্যন মেৰিট লিষ্ট মৰা হ'ব বা আপোনালোকে অনলাইন যোগেও এইটো চেক কৰিব পাৰিব। আপোনালোকে চাওক, যেতিয়া এপ্লাই কৰিব সেইটো কথা মনত ৰাখিব। যেতিয়া আপোনালোকে এপ্লাই কৰিব তেতিয়া আপোনালোকে চেক কৰি থাকিব, ৰিজাল্টটো পটককৈ দি দিব পাৰে। সেইকাৰণে আপোনালোকে মোবাইলতো চেক কৰি থাকিব। আৰু ইয়াৰ মেৰিট লিষ্টখনত আপোনালোকে আপোনাৰ ইনষ্টিটিউশ্যনতো চাব পাৰিব, অৰ্থাৎ আপোনালোকে যিখন কলেজ এপ্লাই কৰিছে তাতো আপোনালোকে চাব পাৰিব। মোবাইলতো আপোনালোকক ৰিজাল্ট দিয়া হ'ব। আপোনালোকে যিকেইখন কলেজৰ কাৰণে এপ্লাই কৰিব তাত মেৰিট লিষ্ট মৰা থাকিব, আপোনালোকে তাত চাই আহিব পাৰিব। ডেট অফ ডিক্লাৰেশ্যন অফ মেৰিট লিষ্ট 27 এপ্ৰিলত ডিক্লাৰেশ্যন কৰা হ'ব 10টা বজাত। 27 এপ্ৰিলত মেৰিট লিষ্টখন ডিক্লাৰেশ্যন কৰা হ'ব। আৰু প্ৰিপেৰেশ্যন কৰা হ'ব 25 তাৰিখে। এইটো প্ৰিপেৰেশ্যন কৰা হ'ব 25 তাৰিখে আৰু ডিক্লাৰেশ্যন কৰা হ'ব 27 তাৰিখে। 25 তাৰিখে এখন বনোৱা হ'ব, প্ৰিপেৰেশ্যন কৰা হ'ব, আৰু 27 তাৰিখে ফাইনেল আপোনালোকে চাব পাৰিব। আৰু আপোনালোকে মোবাইলতো চাব পাৰিব। 27 তাৰিখে আপোনালোকে যিকেইখন কলেজৰ এপ্লাই কৰিছে তাত গৈ আপোনালোকে কলেজত চাব পাৰিব। তাত কলেজৰ ৱালত মেৰিট লিষ্ট মৰা থাকিব। আৰু একচেপ্টেঞ্চ অফ এডমিশ্যন অফাৰ বাই ষ্টুডেণ্টছ 27 এপ্ৰিল 2025 to 29 এপ্ৰিল 2025। ইয়াত চাওক, একচেপ্ট কৰা হ'ব আপোনালোকৰ 27 তাৰিখৰ পৰা 29 তাৰিখলৈকে। আৰু কনফাৰ্মেশ্যনটো, যিটো কনফাৰ্মেশ্যন হয় আপোনালোকৰ ফাইনেল আপোনালোকে ছিট পাই গ'ল বুলি, এইটো 30 এপ্ৰিলৰ পৰা 10 মেলৈকে থাকিব। কনফাৰ্মেশ্যন অফ এডমিশ্যন বা ইনষ্টিটিউশ্যন, আপোনালোকৰ যিটো এডমিশ্যন হয় বা আপোনালোকৰ যিটো কনফাৰ্মেশ্যন হয় আপোনালোকে ছিট পাইছে বুলি, সেইটো 30 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত আপোনালোকে সেইখিনি কাম কৰিব লাগিব। গতিকে নিশ্চয় গম পালে। আৰু এটা কথা মন কৰিব বন্ধুসকল, আপোনালোকৰ মনত এতিয়া নিশ্চয় আহিব পাৰে যে আমি কেইখন কলেজৰ কাৰণে এপ্লাই কৰিব পাৰিম। আপোনালোকে মাত্ৰ 5খন কলেজৰ কাৰণেহে এপ্লাই কৰিব পাৰিব। যিটো দৰ্পণ হয় এইটো
দৰ্পণ পৰ্টেলত আপোনালোকে 5খন কলেজৰ কাৰণে এপ্লাই কৰিব পাৰিব। আপোনালোকে 5খন কলেজ চিলেক্ট কৰিব, আপোনালোকৰ যিকেইখনত আপোনালোকে এডমিশ্যন ল'ম বুলি ভাবে আপোনালোকে 5খন কলেজ চিলেক্ট কৰিব, 5খনতকৈ বেছি চিলেক্ট কৰিব নোৱাৰে। গতিকে গম পালে বন্ধুসকল, এইখিনি কথাই আছিলে। আপোনালোকে ডকুমেণ্টছসমূহ ৰেডি কৰি থওক। আপোনালোকক মই নেক্সট ইয়াৰ এপ্লাই প্ৰচেছখিনি কেনেকৈ এপ্লাই কৰিব মই হয়তো কাইলৈ মানে আপোনালোকক ভিডিঅ'ৰ জৰিয়তে মই জনাই দিম। আপোনালোকে খালি আপোনালোকৰ ডকুমেণ্টছখিনি ৰেডি কৰি থওক। কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব মই ক'লোৱে নিশ্চয়। আপোনালোকে যদি কাষ্ট চাৰ্টিফিকেট কাৰোবাৰ নাই আপোনালোকে গাঁওবুঢ়া প্ৰমাণপত্ৰ আনি পেলাই কাষ্ট চাৰ্টিফিকেটখন এপ্লাই কৰক। এপ্লাই কৰাৰ পিছত যদি কাষ্ট চাৰ্টিফিকেটখন নাহে তেতিয়া ৰিচিপ্টটো দি হ'লেও এডমিশ্যনটো কাৰণে এপ্লাই কৰিব পাৰিব। গতিকে গম পালে বন্ধুসকল, নিশ্চয় আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিমান পাৰে, সকলো ষ্টুডেণ্টছৰ যাতে সুবিধা হয়। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বন্ধুসকল। আৰু মই ইয়াৰ নেক্সট ভিডিঅ'ত লৈ আনিম কেনেকৈ এপ্লাই কৰিব। আপোনালোকে নিজৰ মোবাইলৰ জৰিয়তে A to Z এপ্লাই প্ৰচেছখিনি আমাৰ ভিডিঅ' পৰা চাই পেলাই আপোনালোকে নিজৰ মোবাইলতে এপ্লাই কৰিব পাৰিব। গতিকে ভিডিঅ'টো ইমানেই আছিলে। কিবা সুধিবলগীয়া থাকিলে এতিয়াও যদি কনফিউজ হৈ আছে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বন্ধুসকল, যাতে আপোনালোকে সকলোতকৈ এনেকুৱা ধৰণৰ আপডেটবোৰ সকলোতকৈ যাতে আগত পায়, তাৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আপোনালোকৰ এটা মোবাইল নম্বৰ থাকিব লাগিব। মই শেষত কৈ দিছোঁ আপোনালোকক, এইটো কথাও জনাই থওঁ। আপোনালোকৰ এটা মোবাইল নম্বৰ থাকিব লাগিব, যিটো মোবাইল নম্বৰ দ্বাৰা লগ ইন কৰিব পাৰি, আৰু সেই মোবাইল নম্বৰটোত আপোনালোকৰ বেলেঞ্চ থাকিব লাগিব, OTP আহিব। গতিকে ইয়াৰ বাকীখিনি প্ৰচেছ আমি নেক্সট ভিডিঅ'টোত আলোচনা কৰিম। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।